6-7টাকে ছোৱালী ভিতৰলৈ যাবলৈ দি আছে আৰু লেফ্ট সাইডে তেওঁলোকে কি কৰিছে চেকিংৰ ব্যৱস্থা কৰিছে তাতে দুগৰাকী মহিলা আছে তেখেতসকলে আমাক চেকিং কৰিছে তো হেতুলৈকে ঠিকই আছে সবতে চেকিং হয় আমাৰ ইয়াতো হৈছে কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে হেতু বস্তু মোৰ মানে হজম নহল তেওঁলোকে কি কৰিছে আপোনাৰ পেন্টি পৰ্যন্ত খুলি পিনে চাইছে আমি যিবিলাক মাৰ্জিত ড্ৰেছ পিন্ধি যোৱা গৈছিলে কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে পেন্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে মই নাজানো কি বিচাৰি আছিল তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে তেনেকে মই বুলি নহয় তাতে বহুত গৰাকী যিমান গৰাকী তাতে পৰিছে মহিলা গোটেই কিজনে চাইছে যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকে লেগি বিদাই চাইছে সেইখন হাতে আমাৰ তাতে মোৰ তাতে স্পেশালি কৰিছে মোৰ যেটো একদমই ভাল নাই লাগা মই একদমই ভাল পোৱা নাই আৰু তাতে মহিলাই কৰিছে বাৰু মই মতা মানুহ নাছিলে মহিলাই আছিলে কিন্তু কথা হৈছে তেখেতসকলে হয় কিন্তু কথা হৈছে তেখেতসকলে তেনেকে আমাৰ বডিত চুবলে সাহস ক'ত পালে আৰু এক নম্বৰ কথা তেখেতসকলতো তাতে পৰ্দা এখন থাকিব লাগিছিলে কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই মোক যেতিয়া চেক কৰি আছে যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে মোক কুৰ্তিটো উল্টাকে দিছে তাৰপিছত পেন্টিৰ ভিতৰত হাত ভৰাই দিছে তেতিয়া বাকি কেজনে যিকেজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে তেওঁলোকে চাই আছে তেওঁলোকৰ মানে স্পেশালি লাগিছে মোৰো শান্তি লাগিছে মই কৈয়ে পালো যে এনেকে নাচাব আপুনি ভালকে চাওক মই আপোনাক কোঅপাৰেট কৰিম নহয় তো তেনেকে কৈ পালো তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই খালি ঘপা ঘপ হাত বিছাত সব ভৰাই দিছে পেন্টি পৰ্যন্ত হাত সোমাইছে তো তেনেকে তেখেতে মানে আমাৰ চেকিং কৰিছে তাৰ পৰা আমি ওলাই আহিলো মই ভাবিলো চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি কিন্তু যেতিয়া আমি হোলটো পালো পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰলো ৰোৱাৰ পিছত গম পালো সবৰে একেই দখা তাতে মুটকে সৰু ছোৱালীও আছিলে ডাঙৰো আছিলে সবে একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে হিখনাতে বেলেগৰ হাততো সোমাইছে এইবিলাক আনহাইজেনিকটো কথা হয় আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন যে তেখেতসকলে আমাৰ বডিত এনেকে চুব বিনা কাপোৰে মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে মোৰ লগৰ কেইজনকো ফোন কৰিছো যে তহঁতৰ চেণ্টাৰটো এনেকুৱা টাইপৰ কিবা হৈছে নেকি যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই কাপোৰৰ ওপৰে তেওঁলোকে হেৰি কৰিছে চেক কৰিছে যেনেকে সাধাৰণতে চেক কৰে আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই ক'ব নোৱাৰো তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান চিয়াৰি কৰিছে ক'ব নোৱাৰো সেই বেলচৰৰ সেই চেণ্টাৰটোত স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে সবকে তেনেকুৱা কৰিছে তো মোৰ লগৰ কেইজনে ফুডুতেও কৈছে যে নাই নৰ্মেল কৰিছে আমিও ইমান এক্সাম দিছো আজিলৈকে কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলো তো এইবিলাক যিবিলাক কৰি আছে সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা তো মোৰ মানে কথা হৈছে এটাই যে চেকিংৰ নামত এইবিলাক যিবিলাক অভদ্ৰামি কৰিছে তেখেতসকলে আমিতো মানি ল'ব পৰা নাই কথাটো তেনেকুৱা নহয় ন তো তেনেকুৱাকে মই যেনেকৈ আজি কৈছোঁ বস্তুটো মই এনেকৈ লাইভ আহি পোৱাই নাছিলোঁ কিন্তু মই ভাবিলোঁ কি চাগে বহুতৰে তেনেকুৱা হৈছে তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব সময় হয়তো পোৱা নাই কিছুমানে হয়তো কৰিও আছে পোষ্ট মোৰ লগৰ কেইজনমানেও কৰিছে এইটো সহজভাৱে কোনেও ল'ব পৰা নাই তো মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ মানে তেখেতসকলে সব জানে তাৰ মাজতে ইমান মানে অসভ্যালি কৰিছে এনেকুৱা যাতে নহয় নেক্সট টাইমৰ পৰা এক্সাম দিবলৈ গৈ মানে এইবিলাকৰ সন্মুখীন হ'লে আমাৰ মেণ্টেল ষ্টেটটো মানে ঠিক হৈ নাথাকে তেনেকে এক্সাম দিব নোৱাৰি তো কাইণ্ডলি এইবিলাকৰ ওপৰত চকু দিব আপোনাৰ যিখিনি পালি পহৰীয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যাতে এইবিলাকত নজৰ দিয়ে লগতে এইবিলাকৰ এনেকুৱা ধৰণৰ সিচুৱেশ্যনৰ যাতে আমি সন্মুখীন হ'ব লগা নহয় ইন ফিউচাৰ এইবিলাক একদম ভাল কথা নহয় তেনেকে আমাৰ গাত চুবলে আমি যেনেকে লৰা কোনোবাই চুলে হেৰি কৰিলে আমি কোনোবাই চালে বেয়াকে আমি বেয়া বুলি কওঁ আমি গালি পাৰো বা কিবা কৰো তেখেতে যেতিয়া এনেকে মানে টানি নিয়া টাইপতে নিছে হাত তাত ভৰাই পিনে চাইছে সেম হাতখনে আকৌ বেলেগৰ তাতে সোমাই পিনে চাইছে বিচাৰি কি আছিলে তাৰমানে তেখেতে তেনেকে চেকিং কৰাই নেকি আপোনালোকে নিজে কওকচোন এটা সাংঘাতিক মানে অভিজ্ঞতা এটা হৈছে এডিআৰি দিবলৈ গৈ পিনে এনেকুৱা জানিলে মই জীৱনতো নগলো হয় আনকি যিকেইজনী মই পাইছো তাতেও যিকিনে মানে তেনেকুৱা ধৰণৰ হেৰি পাইছে তেওঁলোকেও কৈ আছে যে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছো য'ত নেকি তেওঁলোকে এনেকে বিহেভ কৰিছে এনেকে টাচ কৰিছে আমাৰ ইভেন আপোনালোকক মই কিছুমান কথা ক'ব নোৱাৰিম যিসকল মানে ভুক্তভোগী আছে তেখেতসকলে ভালকে গম পাইছে কি হৈছে কি নাই হোৱা বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে আপোনালোকে নিজে ভাবি চাওকচোন কুৰ্তি পিন্ধি গৈছো এনেকে আমি লেগিংছ পিন্ধি গৈছো লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে মেখেলা দাঙি পেটিকোট দাঙি এনেকে হাত ভৰাই চাইছে ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে এনেকে চেকিং কৰিছে তেখেতে আৰু য'ত নেকি কোনো ধৰণৰ পৰ্দা নাই ঘৰ আছে দুটামান ইফাল চাইডে ছোৱালীবিলাক ৰৈ আছে আৰু মানে পৰ্দা চৰ্দা নোহোৱাকে সেইবিলাকৰ আগতে তেনেকে কৰি আছে তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত মানে অকণ চকু দিব বুলি মই
চকু দিব বুলি নহয়, এনেকুৱা যাতে নহয় আগলৈকে, কাৰণ আমি এটা মাইণ্ডছেটত যাওঁতো এক্সাম এটা দিবলৈ গৈ আছোঁ আৰু অত দিনৰ কষ্ট মানে কৰি পিনে গৈ আছোঁ, গৈ পিনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'লে ভাল নালাগে, তেনেকৈ আমি এক্সাম এটা হেৰি কৰিব নোৱাৰোঁ। এইখিনিয়ে ক'ব লগা হৈছিলে। মনত মানে খং, লাজ লাগিছে, আচলতে বিৰাটেই লাজ পাইছোঁ। আমাৰ নলবাৰীখন শিক্ষাৰ নৱদ্বীপ বুলি কয়, এই নলবাৰীখনতে এনেকুৱা এটা অৱস্থা হৈ আছে। তো বিৰাটেই লাজ পাইছোঁ। এইটোত যাতে তেখেতসকলে কিবা এটা একশ্যন লয়, ইন ফিউচাৰ যাতে এক্সামবিলাক আৰু আকৌ আহি আছে এক্সাম, তেনেকুৱা যাতে পৰিস্থিতি নহয়, যিকোনো চেণ্টাৰতে হওক, সেইখিনিয়ে আৰু।